নমস্কাৰ আসামিছ এডুকেশ্যন ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এইটো এডভাৰটাইজমেণ্ট আহিছে ভাৰত ইলেক্ট্ৰনিক্স লিমিটেড ৰিক্ৰুটমেণ্টৰ ফালৰ পৰা আহিছে। ইয়াতে 517টা ট্ৰেইনিং ইঞ্জিনিয়াৰ পোষ্ট মুকলি হৈছে আৰু এইকেইটা পোষ্টৰ বাবে আপোনালোকে অনলাইন যোগে আবেদন কৰিব লাগিব। লাষ্ট ডেট 13 তাৰিখলৈকে আছে, 13 মাৰ্চ 2024লৈকে আছে। ভাৰত ইলেক্ট্ৰনিক্স লিমিটেড চমুকে BEL বুলি কোৱা হয়। এটা পোষ্টৰ নাম হৈছে ট্ৰেইনি ইঞ্জিনিয়াৰ। নাম্বাৰ অফ পোষ্ট আছে 570টা পোষ্ট আছে, 17টা পোষ্ট আছে। আৰু যদি ইয়াতে যদি চাই তেতিয়াহ'লে কেটেগৰিজ গোটেইখিনি দি থোৱা আছে। ইউআৰৰ কাৰণে 210টা আছে, OBCৰ কাৰণে 139টা, EWSৰ কাৰণে 52টা, SCৰ কাৰণে 77টা আৰু STৰ কাৰণে 39টা আছে। ভেকেঞ্চি নৰ্থ ইষ্ট জোনত যদি চাই তেতিয়াহ'লে 15টা আছে, নৰ্থ ইষ্ট জোনত আছে 15টা আছে। আৰু দৰমহাও ইয়াতে ভালেমানখিনি দিছে, 30,000ৰ পৰা পাব আপোনালোকে। প্ৰথম পাৰ মান্থ প্ৰথম বছৰত 30,000 টকাকৈ পাব, ছেকেণ্ড বছৰত 35,000 টকাকৈ পাব আৰু 3 নম্বৰ বছৰত থাৰ্ড বছৰত আপোনালোকে 40,000 টকাকৈ পাব। এজ লিমিটটো যদি চাই তেতিয়াহ'লে BTech খিনিৰ কাৰণে 28 বছৰলৈকে পাৰিব আবেদন কৰিব আৰু ME MTech খিনিয়ে পাৰিব 30 বছৰলৈকে। ঠিক আছে। আৰু এজ ৰিলেক্সেশ্যন আছে, কোনো ধৰণৰ চিন্তা কৰিব নালাগে। OBC NCL কেণ্ডিডেটৰ কাৰণে 3 বছৰ আছে, SC STৰ কাৰণে 5 বছৰ আৰু PWD কেণ্ডিডেটৰ কাৰণে 10 বছৰ। এডুকেশ্যনেল কোৱালিফিকেশ্যনটো এবাৰ চাই লওক, ইয়াতে দি থোৱা আছে শিক্ষাগত অৰ্হতাটো কি কি লাগিব। BTech ME MTech ইন ইঞ্জিনিয়াৰিং বা ইলেক্ট্ৰনিক্স এণ্ড কমিউনিকেশ্যন, ইলেক্ট্ৰনিক্স এণ্ড টেলিকমিউনিকেশ্যন বা টেলিকমিউনিকেশ্যন বা কমিউনিকেশ্যন বা মেকানিকেল, ইলেক্ট্ৰিকেল এণ্ড ইলেক্ট্ৰনিক্স, কম্পিউটাৰ চায়েন্স এণ্ড ইঞ্জিনিয়াৰিং, ইনফৰমেশ্যন চায়েন্স, ইনফৰমেশ্যন টেকন'লজি। এইকেইটাৰ ভিতৰত আপোনালোকে কোনোবা এটাৰ পৰা পাছ কৰা হ'লে আবেদন কৰিব পাৰিব। ইয়াতে 55% বিচাৰিছে ফৰ জেনেৰেলৰ কাৰণে। ঠিক আছে, 55% বিচাৰিছে পাৰ্চেণ্টেজ। এপ্লিকেশ্যন ফিজটো আচলতে 150 টকা দিব লাগিব। জেনেৰেলখিনিয়ে EWS OBC NCLখিনিয়ে দিব লাগিব 150 টকা প্লাছ 18% GST দিব লাগিব। SC ST আৰু PWD কেণ্ডিডেটে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে, তেওঁলোকৰ কাৰণে এপ্লিকেশ্যন ফিজ নাই, তেওঁলোকৰ কাৰণে নীল। মই ডেছক্ৰিপশ্যনত সকলোখিনি দি থোৱা থাকিব, অনলাইন আবেদনৰ লিংকটো আৰু লগতে অফিচিয়েল যোনটো এডভাৰটাইজমেণ্ট হয় আৰু যোনটো পে'মেণ্ট কৰা লিংক হয় গোটেইখিনি দি থোৱা থাকিব। লগতে অফিচিয়েল এডভাৰটাইজমেণ্টটো আপোনালোকে তাতে গৈ গোটেইখিনি চাই ল'ব পাৰিব। ধন্যবাদ। আজিৰ ভিডিঅ'ত ইমানখিনি আছে।